30 নং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ মৃত্যুজোঁটৰ নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক আজি নতুন বজাৰৰ পৰা দলীয় সমৰ্থকসকলে আদৰি আনে দুমুঠাগুৰিলৈ। এই সময়ছোৱাত দলীয় সমৰ্থকসকলে প্ৰকাশ চন্দ্ৰ দাস জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে হাজোৰ ৰাজপথ মুখৰিত কৰি তোলে। ইয়াৰ পিছত বিধায়কগৰাকীক সমষ্টিৰ বিভিন্ন অনুষ্ঠানে ফুলাম গামোচা, পিতলৰ শৰাই, ফুলৰ থোপাৰে বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে সমষ্টিৰ ৰাইজৰ ওচৰত দায়বদ্ধ হৈ ভৱিষ্যতে উন্নয়নৰ হকে কাম কৰি যাব বুলি উল্লেখ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। নৱনিৰ্বাচিত বিধায়ক কি আশা কৰিছে? আমি তেখেতে হাজোৰ বহুত উন্নয়নমূলক কাম কৰিব। ভিন্ন ধৰণৰ সমস্যা আছে হাজো শুৱালকুছি সমষ্টিত, কেনেধৰণে তেওঁ মষিমূৰ কৰাৰ কাৰণে গুৰুত্ব প্ৰদান কৰিব? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত প্ৰকাশ চন্দ্ৰ দাসে লগ লাগি অসমৰ হাজোৰ যিমান মূল সমস্যা আছে আটাইবিলাক সমাধান কৰিব। ৰাজনীতিত জনতাই জনাৰ্দন, জনসাধাৰণৰ আশীৰ্বাদত মই আজি হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক হিচাপে মোক নিৰ্বাচিত কৰিছে। তাৰ কাৰণে হাজো শুৱালকুছিবাসী ৰাইজক মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আজি বিধায়ক হোৱাৰ পিছত হাজো শুৱালকুছি সমষ্টিৰ ৰাইজ, হাজো ৰাইজ সমিতি, হাজো ক্ৰীড়া সন্থা, হাজো আঞ্চলিক বিহু সমিতি, হাজো শুৱালকুছি অসম গণ পৰিষদ দল, হাজো শুৱালকুছি ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চতীৰ্থ মণ্ডল, হাজো মণ্ডল আৰু শুৱালকুছি মণ্ডলৰ লগতে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলে পোৱামক্কৰ খাদিম সহিতে সকলো অনুষ্ঠান প্ৰতিষ্ঠানে মোক ৰাজহুৱাভাৱে যিধৰণে মৰম আৰু আশীৰ্বাদ দিলে, তাৰ কাৰণে মই সদায় এই জনতাৰ ওচৰত মই সদায় ঋণী হৈ থাকিম আৰু সকলোৰে কাৰণে মই সদায় দুখত সমভাগী হ'ম আৰু জীৱনৰ শেষ নিশ্বাস থকালৈকে হাজো শুৱালকুছিবাসী ৰাইজৰ সেৱা কৰি যাম। সকলো শ্ৰেণীৰ দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ লগত থাকি সৰ্বাংগী উন্নয়নৰ কাৰণে মই কাম কৰি যাম। জনতাৰ বহু আকাংক্ষা, সমান্তৰালভাৱে বহু সমস্যা, প্ৰথম কাম কি? এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱকো মই ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ অগপ দলৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়া ডাঙৰীয়াক ইয়াক ধন্যবাদ জনাইছোঁ। আৰু ৰাইজৰ যি আশা আৰু প্ৰত্যাশা ইয়াক সমাধান কৰাৰ কাৰণে মই হাজো শুৱালকুছি সমষ্টিৰ আমাৰ মুখ্যমন্ত্ৰীও যিহেতু বিধায়ক, তেখেতে নিজে ৰাজহুৱাভাৱেও কৈছে, ৰাইজক কৈছে, গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত একেলগে তেখেতৰ দিহা পৰামৰ্শ সহযোগেৰে প্ৰতিটো সমস্যা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমাধান কৰাৰ কাৰণে মই প্ৰচেষ্টা ল'ম। সংৰক্ষণ কৰি থৈ গৈছিলে অবৈধ বেদখলকাৰীৰ কবলত বুলডোজাৰ পৰিমাণৰ নিশ্চিতভাৱে হাজোৰ সুসন্তান, অসমৰ দ্বিতীয়গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল মানৱ বিশ্বৰাম মেধিয়ে যদিও কংগ্ৰেছ দলৰ আছিল, এটা জাতীয়তাবাদী কংগ্ৰেছী নেতা আছিলে, তেখেতে এই বৰ্তমানৰ বাংলাদেশ, তেতিয়াৰ পূব পাকিস্তানৰ পৰা হোৱা প্ৰব্ৰজনে খিলঞ্জীয়া অসমীয়া মানুহৰ পৰিচয় অস্তিত্বৰ লগতে ভূমিৰ অধিকাৰ বিনষ্ট কৰিব বুলি ভাবিছিল আৰু সেইকাৰণে বিভিন্ন পতিত মাটিক ভূ ৰিজাৰ্ভ, গেজিং ৰিজাৰ্ভৰ লগতে চৰকাৰী ভূমিক সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। আৰু বিশ্বৰাম মেধিৰ সেই নীতিৰ আধাৰতে বৰ্তমানৰ অসমৰ জাতীয় বীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অবৈধ বেদখলক কঠোৰ হাতেৰে দমন কৰি কঠোৰ আৰু দৃঢ় পদক্ষেপ লৈ ইতিমধ্যে লাখ লাখ ভূমি ইতিমধ্যে বেদখল মুক্ত কৰিছে। আৰু অতি কম সময়ৰ ভিতৰতো হাজো শুৱালকুছিটো যিখিনি সমষ্টিৰ ভিতৰত যিখিনি অবৈধ বেদখল হৈছে, ভূ ৰিজাৰ্ভ, গেজিং ৰিজাৰ্ভ বা চৰকাৰী ভূমিত সকলো ধৰণৰ অবৈধ বেদখল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ বা দিয়া পৰামৰ্শ মতে হাজো শুৱালকুছিটো আমি বেদখল উচ্ছেদ শীঘ্ৰে আৰম্ভ কৰিম। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।